নমস্কাৰ মোৰ চেনেলৰ আন এটা ব্লগলৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছো। আজি আমি পানবজাৰলৈ আহিছিলো। আজি এটা বিশেষ কাৰণত আহিছিলো আৰু আমি যিকিটা হাতত এই ষ্টন যিকিটা পিন্ধি আছো, এই ষ্টন গিটা আমি কিছুমান মনত ডাউট লৈ পিন্ধিব লগা হয়, কেতিয়াবা পিওৰ হয় নে নহয়। আৰু আমি আজি হেতু কাৰণে আহি পানবজাৰত উপস্থিত হৈছিলোহি। তাৰ মানে মোৰ মিষ্টাৰক এটা অফিচৰ এজন ব্যক্তিয়ে এটা ষ্টন দিছিলে আৰু ষ্টনটো আমাৰ মনত অলপ ডাউট আছিলে, মানে ষ্টনটো পিওৰ হয় নে নহয়। সেইকাৰণে আমি আহি পানবজাৰৰ মানে ষ্টনটো য'ত পিওৰ হয় নে নহয় চেক কৰিব পাৰি টেষ্টিং লেবৰেটৰী এটাত আহিছিলোঁ। আৰু টেষ্টিং লেবৰেটৰীটো আছে আপোনাৰ পানবজাৰৰ যিখন MMC হস্পিটেল আছে, হস্পিটেল পোৱাৰ আগতে এটা গলি পায় আৰু ঠিক মোৰ বেক চাইডে আছে দেখিছেনে ৰয় জুৱেলাৰ্ছ, আৰু এইখিনিতে আছে চিটি ফাৰ্মেচী। তাৰ চাইডত যিটো গলি আছে, এই গলিটো দি গৈ আপোনাৰ লোহাৰ এটা ষ্টেয়াৰকেছ আছে, ষ্টেয়াৰকেছটি উঠি গ'লে মানে টেষ্টিং লেবৰেটৰীটো পায়। আৰু তাতে অকল মানে ষ্টনটো আপোনাৰ পিয়ৰ হয় নে নহয় অকল সেইটোৱে চেক নকৰে, আৰু ষ্টনটোৰ মানে কিমান কেৰেট আছে, স্পেচিফিক গ্ৰেভিটি কিমান, গোটেইখিনি চেক কৰে। আৰু বহুত বেছি ফিজো নলয়, এটা নমিনেল ফিজ লয়, ফিজ হৈছে 150 মান লয়। আপোনালোকে মনত ডাউট থাকিলে আহি চেক কৰিব পাৰে। আৰু কেতিয়াবা আমি নিজে ভাবোঁ যে পিয়ৰ ষ্টনটো অৰিজিন হয় নে নহয়, সেই ডাউটটো থাকি পিন্ধাতকৈ আপুনি আহি এবাৰ চেক কৰক, চেক কৰি পেলাই পিন্ধক, তেতিয়া মনটো শান্তি লাগে। আমি সেইকাৰণে আহিছিলোঁ। আমি এতিয়া যাওঁ তাতে গৈ চাওঁ, আপোনালোকক দেখুৱাম, আপোনালোকে চাই থাকিব। এইখন আমি এতিয়া খোজকাঢ়ি আহি আছোঁ আমাৰ পাৰ্কিঙৰ জেগাৰ পৰা, বেছিকণ নহয় অলপমান দূৰ। আৰু এইটো যিটো ষ্টেয়াৰকেছৰ কথা কৈছিলোঁ, এইটো ষ্টেয়াৰকেছ হয়, লোহা ষ্টেয়াৰকেছ, আৰু সেইখিনিতে এইটো ষ্টেয়াৰকেছে আছে। এতিয়া এইটোত উঠি আহিছোঁ, খালি বহুত ওখ ষ্টেয়াৰকেছটো, উঠি গৈ আছোঁ। এতিয়া দোকানখন ছেকেণ্ড দোকানখনেই হয় এইখন দোকানখন, ইয়াতে দোকানত পালোহি এতিয়া আহি। আৰু তেওঁ ষ্টনটো দিওঁ, তেওঁ কি কয় শুনি লওঁ। আৰু আমি অনা ষ্টনটো এতিয়া ৰিয়েল হয় নে নহয় তেওঁৰ মুখৰ পৰা জানি লওঁচোন। এতিয়া তেওঁ টেষ্ট কৰি আছে, তেওঁ চাই আছে এতিয়া কিবা ওলায়। অলপ মনত ডাউট এটাও আছে, তেওঁক অফিচত দি গৈছিলে এজনে, সেইটো কাৰণে অকণমান ডাউট এটা আছে, তথাপিও চাওঁচোন কি ওলায়। এতিয়া এইফালে আকৌ চেক কৰিছে, চেক কৰি লওক তেওঁ। আৰু আপোনালোকৰ এনেকুৱা কিবা ডাউট থাকিলে মানে আপোনালোক আহিব পাৰে, চেক কৰাই চাব পাৰে। আৰু তেওঁ এখন চাৰ্টিফিকেট দিব বুলি কৈছে, চাৰ্টিফিকেটখন লৈ মানে তেনেকৈ চেক কৰাই চালে অকণমান মনটোত শান্তি লাগে। মনত এটা ডাউট লৈ পিন্ধাতকৈ চাই ল'ব পাৰোঁ। আৰু গোটেইকেইটাতে এবাৰ চেক কৰিব, 3বাৰ চেক কৰিম বুলি কৈছে। গোটেইকেইটাতে চাব, এইবোৰ কিবাকিবি দি লৈছে, দি লৈ তেওঁ চেক কৰি চাই লওক, আপোনালোকক মই জনাওঁ। আৰু তেওঁ কেনেকৈনো টেষ্ট কৰিছে আপোনালোকেও চাই থাককচোন। আৰু তেখেতৰ নামটো হৈছে জেমলজিষ্ট দেৱজিৎ গোস্বামী। আৰু তেতিয়া মই এড্ৰেছটো ভালকৈ বুজাব পৰা নাছিলোঁ। এড্ৰেছটো হৈছে সুনীল এনক্লেভ, ফাৰ্ষ্ট ফ্ল'ৰ। আৰু যিটো গলিৰ কথা মই কৈছিলোঁ সেইটো হৈছে SC গোস্বামী ৰোড, পানবজাৰ। আৰু উলিয়াবলৈ অলপমান অসুবিধা নহয়, মই যিহেতু প্ৰথমে কৈছোঁৱেই, এখন ফাৰ্মাচী আছে আৰু এখন জুৱেলাৰী আছে, ৰয় জুৱেলাৰী। তাৰ ছাইডৰ গলিটোত আহি যিটো লোহা ষ্টেয়াৰকেছৰ কথা কৈছোঁ, সেইটো প্ৰথম এটা ষ্টেয়াৰকেছে আছে, সেইটো ষ্টেয়াৰকেছে উঠি আহিলেই হ'ল ফাৰ্ষ্ট ফ্ল'ৰ। আৰু উলিয়াবলৈ অলপমানো অসুবিধা নহয়, আমাৰ যিহেতু হোৱা নাই, আমিও প্ৰথমবাৰে আহিছিলোঁ, অকণমানো অসুবিধা নাপায় আপোনালোকে। তেখেতৰ টেষ্ট কৰি হৈ গ'ল। এতিয়া তেখেতে লিখি দিব কিমান কেৰেট আছে আৰু কিমান পিয়ৰ হয় বস্তুটো। আৰু বহুত বেছি টাইম নালাগিলে, 10 মিনিটমানৰ ভিতৰতে আমাৰ হৈ গ'ল। আৰু 10 মিনিটমানৰ ভিতৰতে যদি মনৰ ডাউটটো নাইকিয়া কৰি ল'ব পাৰোঁ, তেতিয়া মনৰ ডাউট নথকাকৈ যদি পিন্ধিব পাৰোঁ, তেতিয়া বস্তুটোৱে বেছি কামত আহে যেন লাগে। ডাউট কৰি পিন্ধাতকৈ মানে টেষ্ট কৰি ডাউট নাইকিয়া কৰি পিন্ধাই ভাল বুলি মই ভাবোঁ। আৰু এতিয়া তেখেতে এখন চাৰ্টিফিকেট দিব। আৰু তেখেতৰ লগতে লেবৰেটৰীটো ছানডেৰ বাহিৰে আটাইকেইটা দিনেই খোলা থাকে, 12:30 বজাৰ পৰা 7:30 বজালৈকে খোলা থাকে। আমাৰ ফিজ দিয়া হৈ গৈছে, এতিয়া যাওঁ আৰু তাৰপাছত আমি বনাবলৈ দিব পাৰিম।
আৰু ভিডিঅ'টো বেছি দীঘল নকৰোঁ, আকৌ লগ পাম মোৰ নেক্সট ভিডিঅ'। আৰু ভিডিঅ'টো কেনেকুৱা পালে কমেণ্ট বক্সত জনাবলৈ নাপাহৰিব।